জয় হে ভারত ভাগ্য বিধাতা জয় হে গণৰাজ্য দিৱস উদযাপন উপলক্ষে বানিয়াৰপাৰা স্বৰ্ণশালী ব্যৱসায়ী সন্থাই যি পতাকা উত্তোলনৰ আয়োজন কৰিছে মই উপস্থিত সকলোলৈকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সুদীৰ্ঘ দিন ইংৰাজৰ তলত থাকি সুদীৰ্ঘ সংগ্ৰামৰ বিনিময়ত আমি স্বাধীনতা লাভ কৰিছিলোঁ আৰু স্বাধীন ভাৰতবাসীয়ে নিজা সংবিধান ৰচনা কৰি আজিৰ দিনৰ পৰা দেশৰ শাসন কাৰ্য সংবিধান অনুযায়ী চলাবলৈ লৈছিলে। গতিকে এই দিনৰ স্মৃতি আমি প্ৰত্যেকজন ভাৰতবাসীয়ে সোঁৱৰিব লাগে আৰু এই পবিত্ৰ পতাকাৰ তলত থিয় হৈ মই সকলোকে আহ্বান জনাইছোঁ যে আজিৰ এই দিৱসৰ তাৎপৰ্য সকলোৱে উপলব্ধি কৰি অহা দিনত আমাৰ সংবিধানৰ যি আহ্বান স্বাধীনতা, গণৰাজ্য, ধৰ্ম নিৰপেক্ষতা, গণতান্ত্ৰিক গণৰাজ্য এই আদৰ্শ বজাই ৰখাৰ কাৰণে আমি সকলোৱে অংগীকাৰবদ্ধ হওঁ। এই আহ্বান ৰাখি মই মোৰ চমু বক্তব্য ইয়াতে সামৰিছোঁ। জয় হিন্দ। আজিৰ দিনটোত হয়তো আমাৰ এই পতাকাখন কিয় উঠাবলগীয়া হ'ল? হয়তো প্ৰথম বহু যুদ্ধ কৰি ইংৰাজসকলৰ লগত 1947 চনত আমাৰ ভাৰতবৰ্ষখন স্বাধীন হৈছিল। স্বাধীনহে হৈছিল, কিন্তু কোনো ধৰণৰ আমাৰ সংবিধান বনোৱা নাছিলে। আমি কেনেকৈ চলিম, কেনেকৈ খাম, কেনেকৈ যাম, কেনেকৈ শুম, এইবিলাকৰো কোনো ধৰণৰ সংবিধান আমাৰ গ্ৰহণ কৰা হোৱা নাছিলে। 1947 চনৰ পৰা 50 চনলৈ এই তাৰিখলৈ তেওঁলোকে বিজ্ঞ মুৰব্বীসকলে আলোচনাৰ মাধ্যমত সংবিধান বনালে। আজিৰ 26 তাৰিখৰ জানুৱাৰীত সংবিধানখন ঘোষণা কৰা হ'ল আৰু সেইদিনাৰ পৰাই ঘোষণা কৰাৰ মুহূৰ্তৰ পৰাই আমাৰ এই ভাৰতীয় যিটো জাতীয় পতাকা তেওঁলোক উত্তোলন কৰিছিল। সেই হিচাপত তেওঁলোকৰ নিয়ম বৰ্তাই লৈ আজিলৈ আমি এই পতাকাখন এই 26 জানুৱাৰীত উন্মোচন কৰোঁ। তো আমাৰ যিকোনো অনুষ্ঠানৰ এটা সংবিধান আছে, সেই সংবিধানৰ লগত সংগতি ৰাখি আজি আমাৰ মুক্তিপথ ক্লাবৰো এটা সংবিধান আছে। অলপ আগতে চালি বেপাৰী সন্থাই এটা কৰিলে, তেওঁলোকৰো সংবিধান আছে। প্ৰত্যেক অনুষ্ঠানৰে সংবিধানখন আছে। সংবিধান অবিহনে আমি কোনো কামত অগ্ৰগতি লাভ কৰিব নোৱাৰিম। আমাৰ বিশৃংখলাৰ সৃষ্টি আহি যাব। গতিকে সংবিধানক সন্মান জনাই আজিৰ 26 জানুৱাৰীত আমাৰ হয়তো আগৰ মুৰব্বীসকলে, আগৰ বিজ্ঞসকলে যেনেকৈ সংবিধানখন ঘোষণা কৰিছিল, পতাকাখনৰ তলত বহি একবদ্ধ হৈ শপত খাই আমিও সেই সংবিধানৰ কোনো লৰচৰ নোহোৱাকৈ আজিও আমি শপত খাই ক'লোঁ আমি সংবিধানৰ বাহিৰত কোনো কাম কৰিব নাযাওঁ। এইখিনিতে মোৰ চমু অসাৰুৱা বক্তব্য সামৰিছোঁ। জয় হিন্দ। এই গণৰাজ্য দিৱসৰ স্বৰ্ণশালী ব্যৱসায়ী সন্থাৰ সভাপতি প্ৰমুখে বিষয়ববীয়াসকল, আজিৰ এই গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীৰ উত্তোলক এম নেওজুল হক চাহাব আৰু উপস্থিত সমবেত ৰাইজ, বিদেশী ইংৰাজৰ হাতৰ পৰা আনুষ্ঠানিকভাৱে আমি স্বাধীনতা লাভ কৰিছোঁ। সেইকাৰণে আমি আজিৰ এই দিনটোত আমাৰ এই পতাকাখনত সন্মান জনাই প্ৰত্যেকেই ইয়াত অংশগ্ৰহণ কৰাটো উচিত আৰু সেই হিচাপে আমি চব ইয়াতে উপনীত হৈছোঁ। গতিকে সদৌ শেষত আকৌ এই পতাকাক যাতে আমি প্ৰত্যেক বছৰেই সন্মানেৰে গভীৰভাৱে উদযাপন কৰিব পাৰোঁ, তাৰ আশা ৰাখি মোৰ চমু বক্তব্য এইখিনিতে সামৰিছোঁ। ধন্যবাদ।